হেল্ল' ফ্ৰেণ্ডছ, কৃষ্ণাজ হবিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চুজিৰে লালমোহন বনাবলৈ ওলাইছোঁ। তাৰ বাবে মই গেছত টাৱা এখন পাতি লৈছোঁ ল' ফ্লেমতে। তাত মই আধা লিটাৰ আমুল তাজা গাখীৰ দিছোঁ। এতিয়া এই গাখীৰখিনি গৰুৰ গাখীৰো দিব পাৰে। এতিয়া গাখীৰখিনি মই ভালদৰে লাৰি মই এভৰিডে পাউডাৰ দিম 3 পেকেট, 10 টকীয়া 3 পেকেট দিছোঁ। বেছি গৰম নহওঁতে ঠাণ্ডা থাকোঁতে দিব, নহ'লে গোটা পাতি যাব। এতিয়া গাখীৰখিনি মই ভালদৰে মিলাই ল'ম। এখন হেতাৰে ভালদৰে লাৰি থাকিম, নহ'লে এইখিনি লগ লাগি যাব। জুই একেবাৰে কমকৈ দিয়া আছে, নিদিলেও কোনো কথা নাই। ঠাণ্ডাটো গাখীৰখিনি ভালদৰে মিলাই ল'ব পাৰে। গাখীৰখিনি এনেদৰে ভালদৰে মিলাই আছোঁ। তাত মই ইলাচি গুড়ি দিছোঁ। কিছুমানে চেনিৰ মিক্সাৰতো দিয়ে, মই কিন্তু গাখীৰখিনিতে দিওঁ। গোন্ধটো মই ভাল পাওঁ ইলাচিৰ, আপোনালোকেও দিব পাৰে। ইলাচি গুড়ি ভালদৰে মিলাই আছোঁ এতিয়া। তাৰপিছত চুজি দিম মই। গাখীৰখিনি যাতে লাগি নধৰে তলত, তাৰ বাবে মই ভালদৰে লাৰি থাকিম। জুইটো একেবাৰে কমকৈ দিছোঁ। আধা চামুচ ঘি দিছোঁ। এইটো নিদিবও পাৰে, ঘি দিলে গোন্ধটো ভাল হয়, সেইবাবে মই ঘি দিছোঁ। আৰু তাৰপিছত ভালদৰে লৰাই আছোঁ ভালদৰে। গাখীৰখিনি এভৰিডে পাউডাৰখিনি মিলি গৈছে। চুজিৰ লালমোহন খুব সোৱাদ হয়, বনাই চাবচোন আপোনালোকে। এতিয়া মই এই ঘিখিনি গলি যোৱাৰ পিছত চুজি দিম। অলপ বেছি সময় লৰাই থাকিব, নহ'লে কাষতে লাগি ধৰিব। চুজি 2 কাপ লৈছোঁ মই। আধা লিটাৰ গাখীৰত এই কাপটোৰ জোখাৰে মই 2 কাপ চুজি লৈছোঁ। আৰু চুজিখিনি একেবাৰতে নিদিব, লাহে লাহে অলপ অলপকৈ দি থাকিব। মই অলপ অলপকৈ দি আছোঁ, লাহে লাহে ওপৰৰ পৰা লাহে লাহে অলপ অলপকৈ দি আছোঁ আৰু লৰাই আছোঁ। লাহে লাহে দি আছোঁ, চাওক, লাহে লাহে দি আছোঁ। ল' ফ্লেমতে ৰাখিছোঁ মই গেছ। লাহে লাহে দি আছোঁ আৰু লৰাই আছোঁ। লৰাই থাকিব যিমান পাৰে, নহ'লে সকলোৱে জানে তলত লাগি ধৰিব। যিমান পাৰে লৰাই থাকিব এনেদৰে। লৰাই আছোঁ আৰু শেষত এইখিনি দি দিছোঁ। চাওক, লৰাই আছোঁ ভালদৰে লৰাই আছোঁ চাৰিওফালৰ পৰা। ভালদৰে লৰাই থাকিব, তেতিয়াহে লাগি নধৰে। ভালদৰে লৰাই আছোঁ। যিমান পাৰে সিমান লৰাই থাকিব, নহ'লে গোটা পাতি খাবলৈ ভাল নালাগিব। ল' ফ্লেমতে ৰাখিছোঁ গেছটো। লাহে লাহে গোটা বান্ধি আহি আছে। চাওক, গোটা বান্ধি আহি আছে লাহে লাহে। গোটা বান্ধি আহি থাকিব। শেষত টাৱাৰ পৰা যেতিয়া
এৰা দিয়ে, এৰি দিয়ে, তেতিয়াই এইখিনি নমাব পৰা হ'ব। এয়া ভালদৰে লৰাই আছোঁ, নহ'লে তলত লাগি ধৰিব। ভালদৰে লৰাই আছোঁ। সকলোৱে বন্ধুসকল সকলোৱে ভালে আছেনে? কৰোণা, এফালে যদি কৰোণা, আনফালে বানপানী। কৰোণায়ো বহুত কষ্ট দিছে আমাক। ঘৰতে থাকি থাকি বিৰক্তি আহিছে এতিয়া। তথাপিও সাৱধান হোৱাৰ বাবে ঘৰতে আছোঁ আৰু এইবিলাক এনেদৰে কিছুমান বস্তু বনাই আছোঁ, শিকিছোঁও। এতিয়া এইখিনি মই এখন হেতাখন সলনি কৰি লৈছোঁ, কাৰণ তলত লাগি ধৰিব পাৰে বেলেগ সেইখন হেতাৰে দিলে। এতিয়া এইখিনি নমাব পৰা লাহে লাহে হৈ গৈছে। লাহে লাহে নমাব পৰা হৈ গৈছে। এইখিনি মই এখন বেলেগ কাঁহীত নমাই ল'ম। ভালদৰে এনেদৰে লৰাই থাকিব, তল ওপৰ কৰি দি থাকিব। লকডাউনৰ বাবে হওক বা কৰোণাৰ বাবে হওক, বজাৰৰ মিঠাইবিলাক খোৱাটো অলপ ঘৰত এৰি দিয়াৰ নিচিনাই হৈছে এতিয়া। সেইবাবে ঘৰতে এনেদৰে আমি কিছুমান মিঠাই বনাবলৈ শিকিছোঁ আৰু বনাইছোঁ। আপোনালোকেও এনেদৰে কৰি চাবচোন। বেলেগ এখন কাঁহীত এইখিনি নমাই লৈছোঁ। এতিয়া নমাই লৈ ভালদৰে মঠি ল'ব। নমাই লৈছোঁ ভালদৰে। এতিয়া অলপ ঘি দি, অলপ ঘি দি, বেছি নিদিওঁ, 1 চামুচমান ঘি দি, অলপ অলপকৈ 1 চামুচমান ঘি দি ভালদৰে মঠি ল'ম। ভালদৰে মঠি ল'ব, নহ'লে ফাটি ফাটি যাব আৰু টান হ'ব। এয়া ভালদৰে যিমান পাৰে সিমান মিহিকৈ মঠি ল'ব। অকণমান 4/4 এভাগ বেকিং পাউডাৰ দিম। বেকিং পাউডাৰ দিম। এয়া বেকিং পাউডাৰ দিছোঁ 4/4 এভাগ, আৰু ভালদৰে মঠি ল'ম। এয়া মঠি আছোঁ, যিমান পাৰে সিমান 5 মিনিটমান মঠি ল'ব ভালদৰে, গৰমে থাকোঁতে। হাতেৰে চুব পৰা গৰম থাকোঁতেই ভালদৰে এইখিনি মঠি ল'ব। এয়া যিমান পাৰে সিমান কোমল হোৱাকৈ মঠি ল'ব। যিমান পাৰোঁ সিমান মঠি লৈছোঁ মই। এয়া চাওক। এই নমাই থওঁতে এয়া জোখমতে, আপোনালোকৰ জোখমতে লাৰু এটা আকাৰ দিব, গোলাকাৰ কৰি, আৰু এনেদৰে দুয়োখন হাতৰ মাজত ভালদৰে গোলাকাৰ কৰি ল'ব, যাতে ফাটি নাযায়। এনেদৰে যিমানখিনি আপুনি বিচাৰে, সৰুও কৰিব পাৰে। মই অলপ ডাঙৰ কৰিছোঁ, যিহেতুকে অলপ বেছি, সেইকাৰণে মই অলপ। আৰু এয়া এটা বেলেগ চচপেনত 1.5 কাপ চেনি দিছোঁ, আৰু পানী 1.5 কাপ দি চেনিখিনি গলাই লৈছোঁ।
চেনিখিনি চেনি পানী গলাই লৈ চেনি চিৰাপ বনাম, কিন্তু বেছি গোটাও হ'ব নালাগে। মিডিয়াম ফ্লেমতে কৰিছোঁ এইখিনি। 1.5 কাপ পানী 1.5 কাপ চেনি সমান সমান জোখত দিছোঁ। এইখিনি এতিয়া মই লৰাই থাকিম। 1.5 কাপ চেনি দিলোঁ। কাপটো অখালি দিছোঁ। শেষলৈ ভিডিঅ'টো চাব। যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো দবাই দিব আৰু অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব। এনেদৰে চেনিখিনি লৰাই আছোঁ মই, চেনি পানীখিনি যেতিয়ালৈকে দুটা আঙুলিৰ মাজত আঠা আঠা নহয় তেতিয়ালৈকে এইখিনি চেনি চিৰাপখিনি লৰাই থাকিব লাগিব। বেছি গোটা কৰিব নালাগে, মাত্ৰ জাষ্ট দুটা আঙুলিৰ মাজত অলপ সামান্য পৰিমাণে আঠা হ'লেই হ'ব। এনেদৰে লৰাই থাকিব। চেনি যিমান দিব পানী সিমান দিব। মই 1.5 কাপ দিছোঁ, 2 কাপ দিব পাৰে। সেইখিনি হৈ গ'ল চেনিৰ চিৰাপখিনি। এতিয়া মই এখন বেলেগ কেৰাহীত ৰিফাইন লৈছোঁ অলপ বেছিকৈ। এতিয়া মই বনাই থোৱা চুজিৰ গাখীৰৰ এই লালমোহনৰ কাৰণে বনাই থোৱা লাড়ুকেইটা ইয়াত ভাজিম। এই ৰিফাইনখিনি কিন্তু একেবাৰে কম জুই লাগিব। ৰিফাইন দিছোঁ। ৰিফাইনখিনি হাতেৰে চুব পৰা গৰম হ'লেই হ'ব। একেবাৰে ল' ফ্লেমত থাকিব লাগিব। আৰু সেইফালে চচপেনটোৰ চেনিৰ চিৰাপখিনি একেবাৰে ল' ফ্লেমতে থৈ দিছোঁ। এতিয়া মই এই লালমোহন বনোৱা লাড়ুকেইটা ভাজিম ইয়াতে, একেবাৰে কম জুইত। মাত্ৰ সামান্য গৰম হ'লেই হ'ব। এতিয়া এটা এটাকৈ এটা দিয়াৰ পিছত অলপ ৰৈহে আনটো দিব, নহ'লে এটাৰ লগত আনটো লগ লাগি যাব পাৰে। এনেদৰে এটা এটাকৈ দি যাব। এতিয়া এনেদৰে মই দি আছোঁ। এটা দিয়াৰ পিছত অলপ গৰম হোৱাৰ পিছত আৰু বাকীটো দিওঁ। এনেদৰে দি থাকিম। একদম লাহে লাহে, বেছি নুচুব, লাহে লাহে চুব, নহ'লে ভাঙি যাব পাৰে। এনেদৰে ভাজিম, যাতে জুইটো একেবাৰে কম দিম, তেতিয়াহে ভিতৰখিনি সিজিব। বনোৱাতকৈ বহুত ডাঙৰ হৈ যাব, যিহেতুকে মই বেকিঙো দিছোঁ কম পৰিমাণে। এয়া চাওক, বহুত ডাঙৰ হৈ গ'ল। আপোনালোকে যিমানখিনি ভাজিবৰ মন সিমান ভাজিব পাৰে, ৰঙা হোৱাকৈও ভাজিব পাৰে, আৰু কম ৰঙাও কিছুমানে ভাল পায়। মই কিন্তু ৰঙা কৰিয়ে ভাজিম।
চেনি চিৰাপটোত কম জুইত থৈ দিছোঁ, একেবাৰে ল' ফ্লেম। ভাল পাব, সৰু ল'ৰা ছোৱালীয়েও খাই ভাল পায় লালমোহন। খৰচো বেছি নাই, ৰিফাইনখিনি ৰৈয়ে যায়। এয়া ভাজি আছোঁ ৰঙা হোৱালৈ। এই কম জুই দিব, তেতিয়াহে ভিতৰৰ পৰা সিজি আহিব। আৰু লাহে লাহে হিলুটি কৰিব, লাহে লাহে, নহ'লে ভাঙি যাব। এয়া ৰঙা হৈ গৈছে। এতিয়া মই চেনি চিৰাপটোত জুইটো বন্ধ কৰি দিছোঁ, গেছটো অফ কৰি দিছোঁ চেনিৰ চিৰাপৰ। এতিয়া তাত মই এই গৰমে গৰমে দিম, কিন্তু গৰমে দিব, তেতিয়াহে লালমোহনত ভিতৰত ৰসখিনি সোমাই যাব। আৰু আছে কেইটামান, সেইকেইটাও ভাজিম একেলগে। এতিয়া লালমোহনখিনি অলপ 10 মিনিটমান ৰাখি থৈছোঁ। এয়া চাওক, হৈছে এতিয়া ৰেডি লালমোহন। এই ভাঙি চাইছোঁ, চাওক কি ধুনীয়া হৈছে, ধুনীয়া হৈছে। এনেদৰে বনাই খাবচোন, কি ধুনীয়া হৈছে চাওক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।